এইবাৰ মৰিয়নি খৰিকটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত দিন দুপৰতে প্ৰৱেশ কৰিলে এটা প্ৰকাণ্ড বন্যহস্তীয়ে ভাঙিলে বিদ্যালয়ৰ গৃহ আতংকত ছাত্ৰ ছাত্ৰী শুকুৰবাৰে দিনৰ প্ৰায় 3:30 বন্যহস্তীটো থাকে বিদ্যালয়খনত পাঠদান চলি থকা সময়তে সোমাই আহিল প্ৰকাণ্ড বন্যহস্তীটো লগে লগে হাহাকাৰৰ সৃষ্টিও হয় ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত আতংকৰ পৰিৱেশ বিৰাজমান কৰে বিদ্যালয়খনত দীৰ্ঘদিন ধৰি মৰিয়নি গিবনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা 70জনীয়া বৃহৎ বন্যহস্তীৰ দলে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন বিভাগক বহুবাৰ আবেদন কৰাৰ পিছতো বন বিভাগে বন্যহস্তীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই তাৰ ফলত আজি এটা প্ৰকাণ্ড বন্যহস্তীয়ে প্ৰৱেশ কৰে বিদ্যালয়ৰ গৃহত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ